আপুনি যদি এনে কোনো ব্যক্তিক চিনি পায় যাৰ গাত লগাতকে অলপ বেছিকে চৰ্বি আছে তেতিয়াহ'লে এইটো ভিডিঅ' প্লিজ শ্বেয়াৰ কৰিব যদি সেই ব্যক্তিজনৰ গাত অলপমান বেছি চৰ্বি আছে লগতে যদি সেই মানুহজনে খোৱাৰ ক্ষেত্ৰত বেছিকে বাদ বিচাৰ নকৰে যি পায় তাকে খায় সেই মানুহজনে এক্সাৰসাইজ নকৰে বা খুব কম মানে ধৰক অলপমান খোজকাঢ়ে বা সেই ব্যক্তিজনৰ যদি ইয়াত কলা কলা দাগ পৰিছে বা মানুহজনৰ যদি আল্ট্ৰাসাউণ্ড কৰোঁতে ফেটি লিভাৰ ধৰা পৰিছে বা মানুহজনৰ অলপমান খোজকাঢ়িলে যদি ভাগৰ লাগে তেতিয়াহ'লে সেই মানুহজনৰ হাৰ্টৰ আৰ্টাৰীত ভিতৰত ক্লট জমা হোৱাৰ চান্স অৰ্থাৎ ভৱিষ্যতে হাৰ্ট এটেক হোৱাৰ চান্স বহুত বেছি আনকি এজন স্মোকিং কৰা ব্যক্তিতকৈও এনে ধৰণৰ ব্যক্তি অৰ্থাৎ ইনসুলিন ৰেজিস্টেন্স বেছি থকা ব্যক্তিৰ হাৰ্ট এটেক হোৱাৰ চান্স বহুত বেছি মই ভয় খাবলৈ ভিডিঅ'টো বনোৱা নাই মই বনাইছো যাতে এইটো ভিডিঅ' চাই উঠি সকলো সজাগ হওক সদায় অলপমান এক্সাৰসাইজ কৰোঁ আহকচোন নিজৰ কাৰণে নিজৰ পৰিয়ালটোৰ কাৰণে আৰু আমি যিমানবোৰে ফেক্টৰীত বনোৱা উল্টা পুল্টা বস্তু আছে বিস্কুট কেক ইত্যাদি এই কোল্ড ড্ৰিংকছ এইবিলাক ভুজিয়া চুজিয়া যিমান পাৰে কমকে খাওঁ নহয় জানো